নমস্কাৰ এক্সপিৰিয়েঞ্চসকল, আশা কৰোঁ সকলোৰে ভাল। সকলোকে জব মাষ্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ITBP কনষ্টেবল GD ৰিক্ৰুইটমেণ্টৰ বিষয়ে, যাৰ বাবে অৰ্হতা বিচৰা হৈছে 10ম শ্ৰেণী উত্তীৰ্ণ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডো তিব্বতান বৰ্ডাৰ পুলিচ চমুকৈ ITBPয়ে 133টা কনষ্টেবল গ্ৰাউণ্ড ডিউটি পোষ্ট মুকলি কৰিছে, যাৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 2 এপ্ৰিল 2025। এডুকেশ্যনেল কোৱালিফিকেশ্যন এই জবৰ বাবে 10 পাছ বিচৰা হৈছে। টোটেল ভেকেঞ্চি হৈছে 133টা। ইয়াৰে 70টা মেইলৰ বাবে আৰু 63টা ফিমেইলৰ বাবে। চেলাৰী হ'ব লেভেল 3 21,700 পৰা 69,100লৈ। এইবাৰ এইজ লিমিট বিচৰা হৈছে 18 বছৰ পৰা 23 বছৰ। এইজ ৰিলেক্সেশ্যনটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্ম মতে OBC, SC, ST আৰু EWSক প্ৰদান কৰা হ'ব। ইয়াৰ এপ্লিকেশ্যনৰ আৰম্ভণি ডেট হৈছে 4 মাৰ্চ 2025 আৰু লাষ্ট ডেট হৈছে 2 এপ্ৰিল 2025। এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল, OBC, UR, EWSৰ বাবে 100 টকা আৰু SC, ST ফিমেইলৰ বাবে নীল। কেনেদৰে আপোনালোকে এপ্লাই কৰিব? আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ITBPৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে তাত আপলোড নেচেচেৰী ডকুমেণ্টছ গোটেইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত যিসকলে পে'মেণ্ট কৰা অপশ্যনটো আহিব তেখেতলোকে তাত পে'মেণ্ট কৰিব লাগিব, আৰু যিসকলৰ পে'মেণ্ট ফ্ৰী হয় তেখেতলোকে ডাইৰেক্ট ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাব। সেই নতুন পেজটোতে এটা ৰেফাৰেঞ্চ ID থাকিব, যিটো আপোনালোকে ডাউনলোড কৰি থৈ দিব। যেতিয়া আপোনালোকে ফাৰ্ডাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া সেইটোৱে আপোনালোকক সহায় কৰিব। ইয়াৰ আপোনালোকৰ অফিচিয়েল ন'টিফিকেশ্যনখন মই দেখাই দিছোঁ। এইখন হৈছে ITBPৰ নতুন অফিচিয়েল ন'টিফিকেশ্যনখন। এইটো এটা সম্পূৰ্ণ স্পৰ্টছ কোটা আণ্ডাৰ জব হয়। যিসকল এথলেটিক হয়, মানে খেলৰ লগত জড়িত হয়, তেখেতলোকে ইয়াৰ বাবে কোৱালিফাই হ'ব। এথলেটিক, স্পৰ্টছ, ছুইমিং, শ্বুটিং, বক্সিং, ৱেইটলিফটিং, টাইকোৱাণ্ডো, আৰ্চাৰী এনেকুৱা ধৰণৰ পষ্টবিলাকত যিসকলে নেশ্যনেল চাৰ্টিফিকেট আছে বা ষ্টেট লেভেল চাৰ্টিফিকেট আছে তেওঁলোকে ইয়াত জল্দি ইলিজিবল হ'ব। আপোনালোকে এপ্লাই কৰিব পাৰে। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি